মৰিয়নি নকছাৰী টাই আহোম ছাত্ৰ সন্থাৰ লাচিত দিৱস উদযাপন। অসমৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নি নকছাৰীতো বীৰ লাচিত বৰফুকনৰ 402 সংখ্যক জন্ম জয়ন্তী পালন কৰে। খোদ টাই আহোম ছাত্ৰ সন্থাৰ নকছাৰী আঞ্চলিক সমিতিৰ উদ্যোগত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত বীৰজনাক শ্ৰদ্ধাৰে স্মৰণ কৰে। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে যোৰহাট জিলাৰ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তপন গগৈয়ে। বন্তি প্ৰজ্বলন কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অনুষ্ঠানত উপস্থিত আছিল নকছাৰী জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক ঘনলাহন কবি প্ৰণৱ কুমাৰ গগৈ, ক্ষীৰোদ গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক নৱজিৎ ভূঞা, জ্যেষ্ঠ সাংবাদিক চাক্ৰসেন গগৈ, শিক্ষক নয়নমণি গগৈ, পূৰ্ণ গগৈ, বাবুলাল আগৰৱালা, সুনীল দে, টাই আহোম ছাত্ৰ সন্থাৰ লালিত গগৈ, তিতাবৰ মহকুমা টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক অবিনাশ আৰু সদস্যসকল। বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু কেইবাজনো বিশিষ্ট অতিথিয়ে বীৰজনাৰ সম্পৰ্কে আলোকপাত কৰে। কবি প্ৰণৱ কুমাৰ গগৈয়ে এটি কবিতা পাঠ কৰে। এনে অনুষ্ঠানবিলাকেই অসমীয়া সমাজক সাহস আৰু বল দিয়াৰ প্ৰতীক বুলি কিছু লোকে মত প্ৰকাশ কৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। সন্থা নকছাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আমি গত বৰ্ষসমূহৰ দৰে অসমীয়া জাতিৰ বীৰ তথা মহাসংগ্ৰামৰ মহাসৈনিক লাচিত বৰফুকনৰ 402 বাৰ্ষিক জয়ন্তী যি আমি জন্ম জয়ন্তী পালন কৰিবলৈ আমি পালন কৰিছোঁ। এটা কথা স্পষ্ট, আচলতে অসমীয়া জাতিয়ে যেতিয়াই দিশভ্ৰষ্ট হৈছে, যেতিয়াই অভিভাৱকহীন হৈছে, যেতিয়াই অন্ধকাৰ দেখিছে, তেতিয়াই আচলতে এই বীৰজনালৈ আমি সদায় মনত পেলাওঁ। গতিকে মহান যি এই জাতীয় বীৰজনাক আমি গত বৰ্ষৰ দৰে আমি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেওঁৰ যি মহান তেওঁৰ যি পৰাক্ৰমতা, বীৰতাক আমি নতুন প্ৰজন্মৰ মাজত প্ৰসাৰৰ বাবে আৰু অসমীয়া জাতিৰ আমি উলিয়াই নিবৰ বাবে আমি চেষ্টা কৰি আহিছোঁ। গতিকে আমি ইয়াৰ পৰা এটা কথা আমি পুনৰবাৰ আহ্বান জনাব বিচাৰিছোঁ, এই বীৰজনক আচলতে যিদৰে সন্মান প্ৰদান কৰিবলৈ আছে ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, সেই এতিয়া সম্ভৱ হৈ উঠা নাই। গতিকে আমি ৰজাঘৰকো আহ্বান জনাইছোঁ, এই জাতীয় বীৰজনক যাতে এটা উচিত সন্মান প্ৰদান কৰে। তেওঁৰ নামত যাতে এখন দিল্লীত হ'লেও যাতে কিবা এটা পাঠ্যক্ৰম তেওঁৰ নামত হয়, তেওঁৰ নামত যাতে ফেলোশ্বিপ প্ৰদান কৰা হয়, তেওঁৰ নামত যাতে গৱেষণাৰ বাবে তেওঁলোকৰ বিভিন্ন বিষয়বস্তুসমূহ ছাত্ৰ ছাত্ৰীসকলক দিয়া হয়, সেই কথা আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ। আৰু এটা কথা স্পষ্ট, জাতিয়ে যেতিয়াই আচলতে দিশভ্ৰষ্ট হ'ব, জাতিয়ে যেতিয়াই নিজকে অকলশৰীয়া অনুভৱ কৰিব, যেতিয়া নিজৰ ভয় শংকা অনুভৱ কৰিব, এই লাচিত বৰফুকন কেৱল নাম নহয়, এটা সত্তা হৈ অসমীয়া ৰাইজৰ সৈতে সদায় থিয় দি যাব। সেই বিশ্বাস কিন্তু আমি সদায় পালন কৰি আহিছোঁ।